কোৰাণটো সকলোৱে জানে কোৰাণ শৰীফ হ'ল আল্লাহ প্ৰদত্ত বিশ্ব মানৱ জাতিক চলিবৰ বাবে দিয়া আল্লাহৰ সংবিধান হয় এই সংবিধান বিশ্ব মানৱ জাতিৰ কাৰণে আল্লাহ পাকে হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত অৱতীৰ্ণ কৰিছিলে আজি উলামা ইছলাহে মুআছাৰাহ নাহৰণি আৰু ফটুগাঁও জামাতৰ যৌথ উদ্যোগত এই কোৰাণ পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আজি প্ৰথম শাখাত প্ৰায় 28 জন ছাত্ৰ ছাত্ৰী আৰু দ্বিতীয় শাখাত 7 জন ছাত্ৰ ছাত্ৰীৰ সৈতে 9 জন ছাত্ৰ ছাত্ৰীৰ সৈতে এই কোৰাণ পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু ইয়াত এক উত্তম পুৰস্কাৰ ব্যৱস্থা ৰখা হৈছে আৰু সন্ধিয়ালৈ বঁটা বিতৰণী সভা যি অনুষ্ঠিত হ'ব এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাজধানী মছজিদৰ পেশ ইমাম সাহেব মুফতি আৰশদ সাহেব উপস্থিত থাকিব খ শাখাত সূৰা আল ইমৰানৰ পৰা সূৰা মাইদা লাষ্টলৈকে আছিলে আৰু কমপ্লিট আমাৰ পৰা 30 পাৰাটো মুখস্থ সিলেবাছত আছে আৰু ক শাখাত আপোনাৰ সূৰা বাকাৰা কমপ্লিট আছে নাজিৰা চাই পঢ়াৰ কাৰণে আৰু সূৰাতুল আলাৰ পৰা সূৰা নাছলৈকে মুখস্থ আৰু ইয়াৰ লগতে গ্ৰামাৰ তাজবিদ কায়দা খুদা হয় যেনেকুৱা মাদ্ৰাসাত হিফজ পঢ়া ল'ৰাসকলে কোৰাণ পঢ়ে তাজবিদৰ সৈতে গ্ৰামাৰৰ সৈতে তেনেকুৱা তাজবিদৰ সৈতে পঢ়াৰ কাৰণে আমাৰ এই অনুষ্ঠান আয়োজন কৰা হৈছিল আজি আৰু কণ মইনাহঁতে হিফজৰ নিচিনা হাফিজসকলৰ নিচিনা কোৰাণ তেলাৱত কৰি আছে একমাত্ৰ আমাৰ অঞ্চলৰ উলামাসকলৰ মেহনতৰ বদৌলত